নমস্কাৰ। ভাৰতীয় গুদি মিডিয়াই পাবলুটি মাৰিছে। ওলোটা খৰ মাৰিছে গুদি মিডিয়াৰ অন্যতম জন্মদাতা তথা গুদি মিডিয়াৰ পিতৃপুৰুষ বুলি জনাজাত জি নিউজে। নিৰ্বাচন চলি থকাৰ মাজতে জি নিউজে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু যোগী আদিত্যনাথৰ যি লাইভ ভাষণ আছে সেই লাইভ ভাষণ তেওঁলোকে সম্প্ৰচাৰ কৰা বন্ধ কৰি দিছে। সকলোতে আজি এই খবৰটো বিয়পি পৰিছে যে গুদি মিডিয়াৰ মালিকগৰাকীয়ে নৰেন্দ্ৰ মোদীৰ পক্ষ এৰি দিছে বা বিজেপিৰ গুণগান গোৱা তেওঁলোকে বন্ধ কৰিছে। ইয়াও খবৰ ওলাইছে যে গুদি মিডিয়াৰ ভিতৰত জি নিউজৰ ভিতৰত যিসকল এংকৰ আছিলে নৰেন্দ্ৰ মোদীৰ ফলীয়া নৰেন্দ্ৰ মোদীৰ গুণগান কৰা একাংশ এংকৰ আছিলে তাৰে কেইগৰাকী মানক ইতিমধ্যে তেওঁলোকৰ মুখ বন্ধ কৰি দিয়া হৈছে, তেওঁলোকক কাৰোবাক উলিয়াই দিয়া হৈছে, তেনেধৰণৰ খবৰ ওলাইছে। আমি জানো যে দেশত যেতিয়া ডাঙৰ পৰিৱৰ্তনৰ বাতাবৰণ সৃষ্টি হয় তেতিয়া তাৰ প্ৰথম আভাসটো পোৱা যায় মিডিয়াৰ জৰিয়তে। 2014 চনৰ পূৰ্বেও কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে এক অৱস্থান গ্ৰহণ কৰিছিলে তেতিয়াৰ মিডিয়াই। আৰু আজিৰ তাৰিখত যি গুদি মিডিয়াই জি নিউজে ইমান দিনে নৰেন্দ্ৰ মোদীৰ পৰম ভক্ত হিচাপে তেওঁলোকে প্ৰচাৰ চলাইছিলে, দিনে নিশাই নৰেন্দ্ৰ মোদীৰ হৈ প্ৰচাৰ চলাইছিলে, সেই গুদি মিডিয়াৰ জি নিউজ চেনেলে এতিয়া নৰেন্দ্ৰ মোদীকে ধৰি যোগী আদিত্যনাথ, অমিত শ্বাহ যিসকল বিজেপিৰ মহা চৰ্দাৰ বুলি কোৱা হয়, বিজেপিৰ সেই মহা চৰ্দাৰ সকলক গুদি মিডিয়াৰ পিতামহ স্বৰূপ জি নিউজে বয়কট কৰিছে, বেন কৰিছে। নিৰ্বাচন চলি থকাৰ সময়তে এনেধৰণৰ ঘটনা পোহৰলৈ অহাৰ পিছত স্বাভাৱিকতে বিজেপিৰ মহলত ভিতৰ চৰাত তেওঁলোকৰ খেলিমেলিৰ সৃষ্টি হৈছে। এই কথাবিলাক হাৱাত অহা কথা নহয়, এই কথাবিলাকৰ কিছু সত্যতা নিশ্চয় আছে, যাৰ কাৰণে টুইটাৰত আজিৰ দিনটোত গোটেই দিনটোত এটা কথাই ট্ৰেণ্ড কৰিছে যে জি কা গাদ্দাৰ, অৰ্থাৎ জি মিডিয়াৰ গাদ্দাৰ বুলি কোৱা হৈছে সুভাষ চন্দ্ৰক, জি মিডিয়াৰ মালিকক, আৰু বিভিন্ন ধৰণৰ টুইট তেনেকে তেওঁলোকে ভাইৰেল কৰা পৰিলক্ষিত হৈছে। গতিকে দেশত যে ৰাজনৈতিক এক পৰিৱৰ্তন আহিব লগা আছে তাৰ ইংগিত এনেধৰণৰ মিডিয়াৰ আচৰণৰ পৰা পৰিলক্ষিত কৰিব পাৰি বা বুজিব পাৰি। সংবাদ মাধ্যমক লৈ যিসকল লোক অলপ সচেতন বা অলপ তেওঁলোক সিৰিয়াছ, সেইসকল ব্যক্তিয়ে গম পায় যে জি নিউজেই প্ৰথম গুদি মিডিয়াৰ জন্মদাতা হিচাপে তেওঁলোকে আবিৰ্ভাৱ লৈছিলে, আবিৰ্ভাৱ হৈছিলে জি মিডিয়াৰ। আৰু জি মিডিয়াই নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, যোগী আদিত্যনাথ অৰ্থাৎ বিজেপিৰ হৈ তেওঁলোকে পোনপটীয়াকৈ প্ৰচাৰ চলাইছিলে আৰু সেই প্ৰচাৰৰ ফলত বিজেপি দলটোৱে যথেষ্ট লাভান্বিত হৈছিল বুলি ক'ব পাৰি। দুটাকৈ কাৰ্যকাল চলোৱাৰ সময়তে বৰ্তমান নিৰ্বাচন চলি থকাৰ সময়তে জি মিডিয়াৰ এনেধৰণৰ আচৰণে সকলোকে স্তম্ভিত কৰি তুলিছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমবিলাকত এই কথাষাৰ অতি উচ্চস্বৰে আলোচিত হৈছে যে জি মিডিয়াই নৰেন্দ্ৰ মোদীৰ পক্ষ এৰিছে, অমিত শ্বাহৰ পক্ষ এৰিছে, যোগী আদিত্যনাথৰ ভাষণ সম্প্ৰচাৰ কৰাত তেওঁলোকে বাধা প্ৰদান কৰিছে। ইয়াৰ জৰিয়তে তেওঁলোকে এটা আগজাননী দিব বিচাৰিছে যে আগন্তুক সময়ত দেশত ৰাজনৈতিক পট পৰিৱৰ্তনৰ এটা ইংগিত তেওঁলোকে লাভ কৰিছে। এটা কথা ঠিক যে কোনো মিডিয়াই চৰকাৰৰ বহতীয়া হৈ পৰিচালিত নহয়। 2014 চনৰ পূৰ্বেও কংগ্ৰেছৰ ফলীয়া হৈও মিডিয়াই প্ৰচাৰ কৰিছিলে আৰু কংগ্ৰেছৰ বিৰুদ্ধেও তেওঁলোকে অৱস্থান কৰিছিলে। কিন্তু চৰকাৰৰ নিকিনা গোলামৰ নিচিনা যোৱা 10 বছৰে যিদৰে ভাৰতৰ মিডিয়াই আচৰণ কৰিছে তেনেধৰণৰ আচৰণ 2014 পূৰ্বে নাছিলে। কিন্তু দুটাকৈ নিৰ্বাচনী পৰ্যায় পাৰ হৈ যোৱাৰ পিছত ভাৰতৰ ৰাজনীতিত বিজেপিৰ বিৰুদ্ধে এক বতাহ বলিছে নেকি তেনেধৰণৰ কোনো সাৰ্ভে ৰিপৰ্ট এই মিডিয়াৰ মালিকসকলৰ হাতত পৰিছে চাগৈ, যাৰ কাৰণে তেওঁলোকে মোদী বিৰোধিতা কৰি এই ধৰণে মুকলিভাৱে তেওঁলোকে ওলাই আহিব পাৰিছে। হঠাৎ জি মিডিয়াৰ মালিকে মিডিয়াৰ স্বতন্ত্ৰতাৰ কথা কৈছে, প্ৰেছৰ স্বাধীনতাৰ কথা কৈছে। যোৱা 10 বছৰে এই কথা তেওঁলোকৰ মুখত শুনা নগৈছিলে। অৰ্থাৎ যেতিয়া মোদী, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ তেওঁলোকৰ হৈ অন্ধভাৱে তেওঁলোকে প্ৰচাৰ চলাইছিলে, তেওঁলোকে তেতিয়া মিডিয়াৰ যি ৰেংকিং, প্ৰেছৰ যি ৰেংকিং, সেই ৰেংকিঙক লৈ তেওঁলোক কোনো কাৰণতে কোনো ধৰণে কোনো দিনেই উদ্বিগ্ন হোৱা দেখা নগৈছিলে। কিন্তু এইবাৰ নিৰ্বাচনৰ সময়ত দুটাকৈ নিৰ্বাচনী পৰ্যায় পাৰ হৈ যোৱাৰ পিছত হঠাৎ গুদি মিডিয়াৰ মালিক, গুদি মিডিয়াৰ পিতামহ স্বৰূপ সুভাষ চন্দ্ৰাই প্ৰেছৰ যি স্বাধীনতা, সংবাদ মাধ্যমৰ যি স্বাধীনতা তাক লৈ আক্ষেপ প্ৰকাশ কৰিছে, এক দুৰ্ভাগ্যপূৰ্ণ মন্তব্য কৰিছে যে ভাৰতৰ স্থান 159 নং স্থানলৈ অৱনমিত হৈছে। এনেধৰণৰ কথাবিলাক তেওঁ কৈ মুকলিভাৱে ভিডিঅ' বাৰ্তা যোগে তেওঁ খুব প্ৰকাশ কৰিছে আৰু ভাৰতৰ মিডিয়াৰ যে স্থান কৰবাত অৱনমিত হৈছে সেই কথাষাৰ তেওঁ বুজাব বিচাৰিছে। জি মিডিয়াই অমিত শ্বাহ, নৰেন্দ্ৰ মোদী আৰু যোগী আদিত্যনাথৰ লাইভ ভাষণ সম্প্ৰচাৰত বন্ধ কৰি দিছে। জি মিডিয়াই বিজেপিৰ পক্ষ এৰিবলৈ বিচাৰিছে, জি মিডিয়াই নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে গৈ এতিয়া কাম কৰিব বিচাৰিছে। এই কথাষাৰ বুজিবলৈ বেছি অধ্যয়ন কৰাৰ প্ৰয়োজন নাই, কাৰণ জি মিডিয়াৰ মালিকা আৰু জি মিডিয়াৰ ভূমিকা সন্দৰ্ভত কিছু কথা আলোচনা হোৱাৰ লগে লগে পোহৰলৈ অহাৰ লগে লগে
এটা বিশেষ আইটি সেল তৎপৰ হৈ পৰিছে, এক্টিভ হৈ পৰিছে আৰু সেই আইটি সেলটোৱে জি মিডিয়াৰ গাদ্দাৰ বুলি তেওঁলোকে ট্ৰেণ্ড চলাইছে। ইয়াৰ পৰাই বুজিব পাৰি তেওঁলোক কিমান অতিষ্ঠ হৈছে, তেওঁলোকৰ ভেটি কিমান কঁপিছে আৰু জি মিডিয়াই যে সঁচাকৈয়ে এটা বিপৰীত অৱস্থান গ্ৰহণ কৰিব তেওঁলোকৰ এই তৎপৰতা, তেওঁলোকৰ এই অস্থিৰতাৰ পৰাই বুজিব পাৰি। অকল এয়াই নহয়, এই গাদ্দাৰ বুলি বা এনে ধৰণৰ দেশদ্ৰোহী বুলি তেওঁলোকে এই আইটি সেলটোৱে কাক বুজাব বিচাৰে? ৰবীশ কুমাৰে যেতিয়া চৰকাৰৰ বিৰুদ্ধাচৰণ কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে কথা কয় তেতিয়া ৰবীশ কুমাৰক বিভিন্ন সময়ত দেশৰ গাদ্দাৰ, দেশৰ কাৰণে তেওঁ দেশদ্ৰোহী বুলি টুইটাৰত ট্ৰেণ্ড চলোৱা হয় আৰু এই কামটো কৰে আইটি সেলে। তদ্ৰুপ কাম এতিয়া তেনেকুৱা কামেই কৰিছে আইটি সেলে আৰু জি মিডিয়াক গাদ্দাৰ বুলি তেওঁলোকে অভিহিত কৰিছে। গোটেই দিনটো আজি জি মিডিয়াৰ গাদ্দাৰ বুলি এটা ট্ৰেণ্ড চলিছে আৰু এই ট্ৰেণ্ডেই প্ৰমাণ কৰি দিছে যে জি মিডিয়া তেওঁলোকৰ পৰা আঁতৰিবলৈ আৰম্ভ কৰিছে, তেওঁলোকৰ পক্ষত থাকিবলৈ জি মিডিয়া সন্মত নহয়। দুটাকৈ নিৰ্বাচনী পৰ্যায় পাৰ হৈ যোৱাৰ পিছত আৰু কেইবাটাও নিৰ্বাচনী পৰ্যায় থকাৰ মাজতে এনে সময়তে গুদি মিডিয়াৰ যি পিতামহ তেওঁলোকৰ যি আচৰণ সেয়া স্বাভাৱিক নহয়, অস্বাভাৱিক হিচাপেই বিবেচিত হৈছে আৰু তেওঁলোকৰ এই অস্বাভাৱিক আচৰণে দেশত যে ৰাজনৈতিক পৰিৱৰ্তন এটা আনিব, দেশত যে ৰাজনৈতিক পৰিৱৰ্তন এটা আহিবলৈ গৈ আছে তাৰো ইংগিত প্ৰদান কৰিছে।